My dear students, আজি তোমালোকৰ হৈ যোৱা জেনেৰেল সায়েন্সৰ ক্লাছ 10ৰ যিটো মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন সেই কুৱেশ্যন পেপাৰৰ যি 45টা MCQ টাইপৰ কুৱেশ্যন আহিছিল সেই MCQ টাইপৰ কুৱেশ্যনৰ এনসাৰ সহ মই আজিৰ এই ভিডিঅ'টোত সেই এনসাৰ কিটো মই দিম যে ডি সিৰিজৰ যি এনসাৰ কিটো তোমালোকৰ লগত শ্বেয়াৰ কৰিম আৰু জেনেৰেল সায়েন্সৰ কুৱেশ্যন A সিৰিজ B সিৰিজ আৰু C সিৰিজৰ এনসাৰ খিনি মই অলৰেডি ইউটিউবত আপলোড কৰিছো তোমালোকে যদি চোৱা নাই সেই ভিডিও কেইটা মোৰ এই ভিডিওৰ ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব তোমালোকে যেটো সিৰিজত পৰীক্ষা দিছা ABC তাৰ পৰা তোমালোকে ভিডিওটো চাই লবা আৰু এই ভিডিওটো ডি সিৰিজটো মই তোমালোকৰ লগত শ্বেয়াৰ কৰি আছো আৰু তোমালোকে কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ পাবলৈ এতিয়া বলকচোন ডি সিৰিজৰ আনসাৰ কিটো চাই লও এতিয়া ডি সিৰিজৰ আনসাৰ কিটো মই ইয়াতে বনাই ৰাখিছো 1 B 2 C 3 A 4 B 5 A 6 D 7 A 8 A 9 আনসাৰ কোৱেশ্চন আনসাৰটো মই বনোৱা নাই তোমালোকে মোৰ কমেন্ট সেকশনত জনাবা 10 B 11 D 12 A 13 C 14 B 15 B 16 A ঠিক আছে 17 C 18 B 19 B 20 B 21 D 22 B 23 D 24 B 25 B 26 A 26 A তাৰপিছত 27 আছে 27ৰ D তাৰপিছত আছে 28ৰ A 29ৰ A 30ৰ B তাৰপিছত 30ৰ B 31ৰ A 32ৰ A 33ৰ B 34ৰ D 35ৰ B 36ৰ A 37ৰ D 37 তাৰপিছত 38ৰ B 39ৰ C 40ৰ A 41ৰ A 42ৰ D 43ৰ B 44 A আৰু 45 বা 45ৰ A ঠিক আছে তোমালোকক মই কি কৰিলো ডি নম্বৰ যেটো কোৱেশ্চনৰ সিৰিজত যদি তোমালোকে পৰীক্ষা দিছিলা মোৰ এই ভিডিওটোৰ লগত মিলাই ললা তোমালোকে কিমান পাবা মোৰ কমেন্ট সেকশনত জনাই যাবা আৰু তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা থ্যাংক ইউ